হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকে কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ গণিত পাঠ্যক্ৰমৰ এক্সাৰচাইজ 1.3 কুৱেশ্যন নম্বৰ 2। আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলোঁ যে লাষ্ট ভিডিঅ'টোত কৈছিলোঁ মই √5 অপৰিমেয় সত্যটোকে তোমালোকে কেনেকৈ প্ৰমাণ কৰিব লাগে। আজি আমি 2 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম যে দেখুওৱা যে 3 + 2√5 এটা অপৰিমেয়, এটা আমি ধৰিব লাগিব। ঠিক আছে, এটা আমি প্ৰমাণ কৰিব লাগিব। তোমালোকে কেনেকৈ কৰিবা, তোমালোকে ভিডিঅ'টো চাই থাকা। ঠিক আছে, এতিয়া কুৱেশ্যনটো কি দিছে আমাক? এক্সাৰচাইজ 1.3 কুৱেশ্যন নম্বৰ 2 কি দিছে? দেখুওৱা যে 3 + 2√5 অপৰিমেয়। তোমালোকক এইটো প্ৰমাণ কৰিবলৈ দিছে। তোমালোকে কেনেকৈ প্ৰমাণ কৰিবা? তোমালোকে ক'বা যে ছাৰ এইটো আমি যিহেতু প্ৰথমতে আমি আগতে কৰিছিলোঁ, ধৰি লৈছিলোঁ যে ধৰা হ'ল √5টোকে অপৰিমেয় বুলি ধৰি লৈছিলোঁ। এনেকৈ মই এইটোতো ছেম অংক কৰি দিম। তোমালোকে আগতে যদি কৰিছিলা, মনত আছিল, তেনেহ'লে এইটো তোমালোকে পাৰিবা। এইটো অতি সহজ হয়, আগৰ অংকটোতকৈ এইটো সহজ হয় অলপ। ঠিক আছে, চোৱা, প্ৰথমতে আমি চলিউশ্যন লিখি লওঁ। প্ৰথমতে আমি কি লিখিম? বিৰুদ্ধভাৱে ধৰা হ'ল হ'ল 3 + 2√5 এটা পৰিমেয় সংখ্যা। পি আৰু কিউ ইয়াৰ সহমৌলিক, যাৰ সাধাৰণ উৎপাদক কিমান? যাৰ উৎপাদক 1 হয়। এতিয়া চোৱা, এইটো অংকত তোমালোকে এইখিনি লিখিলে হ'ব, নিলিখিলে হ'ব। যদি এইখিনি কোৱা ছাৰ এইখিনি নিলিখোঁ তথাপিও হৈ যাব, যাৰ সাধাৰণ উৎপাদক 1, এইখিনি নিলিখিলে হৈ যাব। কিয়নো আমাৰ ইয়াতে 1ৰ কোনো প্ৰয়োজন নাই, সাধাৰণ উৎপাদকৰ কোনো প্ৰয়োজন নাথাকে ইয়াতে। তো প্ৰথমতে কি লিখিবা ইয়াতে? চোৱা, ইয়াতে কি দিয়া আছে? 3 + 2√5। এইটোকে এটা যিহেতু পৰিমেয়, আমি কি লিখিম ইয়াতে? P/Q, য'ত Q = কি হয়? 0 হয়। যেহেতু এইটো পৰিমেয় হয়, গতিকে আমি P/Q লিখিছোঁ। ঠিক আছে, এতিয়া তোমালোকে কি কৰিবা? এই 3টো এইফালে লৈ যাবা। 3টো এইফালে যিহেতু যোগ হৈ আছে, এইটোৰ লগত আমাক এইফালে কি লিখিব? বিয়োগ হৈ যাব। এতিয়া 2√5 থাকিব ইয়াতে, আৰু এইফালে যে কি হ'ব? P/Q -3 হৈ যাব। এইফালে প্লাছ আছিল যিহেতু, এইফালে যে কি হৈছে? মাইনাছ হৈ গৈছে। বুজি পাৰিছা? তাৰপিছত চোৱা, ইয়াতে আমি লসাগু ল'ব লাগিব। ইয়াতে 3ৰ তলত এটা 1 আছে। 1 আৰু কিউৰ লসাগু কিমান হয়? কিউ হয়। গতিকে ইয়াতে কিউ বনাব লাগিব। আমি ইয়াতে লিখিম 2√5 = P/Q - 3/1 কিমান হ'ব? ওই 1ৰ লগত কিমান পূৰণ কৰিলে কিউ হ'ব? তোমালোকে ক'ব ছাৰ 1ৰ লগত কিউ পূৰণ কৰিলে কিউ হৈ যাব, গতিকে আমি কিউৰে পূৰণ কৰিম। এতিয়া চোৱা, আমি এইটো কিউকে আৰু কিউ কমন লৈ আহিম। এতিয়া 2√5 = P/Q, আৰু এতিয়া 3Q/Q। এতিয়া 2√5 হৈ যাব ইয়াতে, আৰু এতিয়া কিউ আৰু কিউ কমন লৈ অহা তলত কমন আহি যাব। ওপৰত কিমান থাকিব? P - 3Q। তাৰপিছত এই 2 আছে ইয়াতে পূৰণ, এইফালে লৈ যাব, হৰণ হৈ যাব। 2 ইয়াতে পূৰণ হৈ আছে নহয় √5ৰ লগত, গতিকে √5 ৰাখি দিয়া, আৰু এই 2টো ইফালে লৈ অহা। P - 3Q/ কিমান হ'ব? 2Q। ইয়াতে কিমান আছিল? 2টো পূৰণ হৈছিল, এইফালে কি হ'ল? হৰণ হৈ গ'ল। বুজি পাৰিছা? এতিয়া লিখে, এতেকে P/Q 2 আৰু 3 অখণ্ড
সংখ্যা হয়। গতিকে p minus 3q by 2q এটা পরিমেয়, কিন্তু ইয়ে ৰুট অভাৰ কিমান আছে 5 আছে নহয়। তোমালোকে এইটো কি, তোমালোকে কোৱাচোন এইটো পৰিমেয় নে অপৰিমেয়? তোমালোকে ক'ব ছাৰ এইটো অপৰিমেয় হয়, কিয়নো √5 √3 √7 এইবিলাক কি অপৰিমেয় সংখ্যা হয়। এতিয়া লিখিম কিন্তু ইয়ে √5 অপরিমেয় সত্যক বিরোধ করে। থেকে গতিকে আমি লিখিম গতিকে 3 + 2 √5 এটা অপরিমেয় হয়ে গ'ল আমাৰ অংক। তোমালোকে অলপ চাই ল'ব, প্ৰথমতে মই কি কৰিছোঁ ইয়াতে ধৰি লৈছোঁ। এইখিনি তোমালোকে লিখিব খোজা লিখিব পাৰিবা, নিলিখিলেও কথা নাই, মই এতিয়া কাটি দিলোঁ, তোমালোকে কাটি দিব, ঠিক আছে। বিৰুদ্ধভাৱে ধৰা হ'ল 3 + 2 √5 এটা পৰিমেয় সংখ্যা, পি আৰু কিউ ইয়াৰ কি সহমৌলিক হয়। গতিকে আমি কি লিখিম ইয়াতে 3 + 2 √5 = 5 q/q। এরপরে 3 ইয়াতে প্লাস হয়েছে, এফালে লৈ যাও মাইনাস হয়ে যাব, মাইনাস করে দিছোঁ। এফালে চোৱা তলত যেহেতু 3 তলত এটা 1 আছে, 1 আৰু কিউৰ লসাগু কিমান হয়, কিউ হ'ব। গতিকে আমি ইয়াতে কিউ বনাব লাগিব তলত, আৰু ওপৰতো কিউৰে পূৰণ কৰিব লাগিব। চোৱাতে কৰিছোঁ মই, তলত 1ৰ লগত কিউ পূৰণ কৰি দিছোঁ, ওপৰতো কিউ পূৰণ কৰি দিছোঁ। তাৰপিছত চোৱাতে কিউ আৰু কিউ কমন আহি যাব, কমন আহিছে। এতিয়া p - 3q থাকিব ইয়াতে। তাৰপিছত কি আছিল আমাৰ ইয়াতে 2 পূৰণ হৈছিল, 2টি ইফালে কি হৰণ হৈ গ'ল। এতেকে আমি কি লিখিব পাৰোঁ 2q pq 2 আৰু 3 অখণ্ড সংখ্যা হয়। গতিকে p - 3q by 2q এটা পৰিমেয়, কিন্তু এইটো যেহেতু পৰিমেয় হয়, এইটো অপৰিমেয়তে আমাৰটো এই সত্যটো বিৰোধ হৈ গ'ল, কিয়নো মাজত যিটো সমান চিন আছে, ইয়াতে চোৱা সমান চিনটো এফালে কি আছে অপৰিমেয়, এইফালে আছে পৰিমেয়। গতিকে কেনেকৈ সমান হ'ব দুটা, কেতিয়াও সমান নহয়। গতিকে সেইটোতো আমাৰ বিৰোধ হৈ গ'ল, ঠিক আছে। সেইকাৰণে এইখিনি লিখিছোঁ, তোমালোকে এইখিনি লিখি দিবা। তেছো আমি নেক্সট কুৱেশ্যন লৈ যাওঁ। নেক্সট কুৱেশ্যনটো ইয়াতে কি দিছে আমাক, নেক্সট কুৱেশ্যনটো দিছে দেখুওৱা যে তলৰ সংখ্যাবোৰ কি অপৰিমেয়। ইয়াতে 3টা অংক দিছে। মই ইয়াৰ পৰা তোমালোকক পাৰিলে এতিয়া 2টামান কৰি দিম, বাকী এটা তোমালোকে হোমৱৰ্ক ঘৰত কৰিবা, কিয়নো 2 নম্বৰ নিচিনা এইটো হয়, এইটো সেম 2 নম্বৰ নিচিনা হয়। তোমালোকে এইটো ঘৰত ট্ৰাই কৰিবা, এইটো হোমৱৰ্ক থাকিল তোমালোকৰ কাৰণে, ঘৰত এইটো ট্ৰাই কৰিবা নিজে। এতে চোৱা 3ৰ 1 নম্বৰটো মই এতিয়া কৰি দিওঁ। 3ৰ 1 নম্বৰটো কুৱেশ্যন নম্বৰ কি আছিল, 3 1 নম্বৰটো কি আছিল ইয়াতে 1/√2। এইটো প্ৰমাণ কৰিব লাগে, ঠিক আছে। এইটো কি আমাৰ প্ৰমাণ কৰিব লাগে। সেম পদ্ধতি মই আগৰ নিচিনা কৰিম ইয়াতে। সলিউশ্যন কি ল'ম ইয়াতে, বিৰুদ্ধভাৱে ধৰা হ'ল বিৰুদ্ধভাৱে ধৰা হ'ল 1/√2 এটা পৰিমেয় সংখ্যা, পি আৰু কিউ ইয়াৰ সহমৌলিক, ঠিক আছে। পি আৰু কিউ ইয়াৰ কি সহমৌলিক হয়। এতিয়া চোৱা আমি এতে কি লিখিম 1/√2 ইকুৱেল কিমান হ'ব, p/q। এই আমার এইটো কি আছে, যেহেতু √2 আছে তলত, ওপৰত কি আছে 1 আছে, এইটো উল্টাই দিম ইয়াতে, মানে উল্টাই দিম। চোৱা এতে কি হ'ব, √2 হ'ব, 1টো তলত যাব, গতিকে আমি 1 তলত নিলিখোঁ, আৰু এইফালে কি আমি উল্টাই দিম, q/p হৈ যাব। ঠিক ইয়াতে এনচাৰটো শেষ। এতেকে p আৰু q দুটা কি
অখণ্ড সংখ্যা, অখণ্ড সংখ্যা আৰু অখণ্ড সংখ্যা, গতিকে পি বাই কিউ নহয়, কিউ বাই পি, ইয়াতে কিউ বাই পি আছে নহয়, কিউ বাই পি এটা পরিমেয়। কিন্তু ইয়াতে চোৱা √2 পৰিমেয় নে? তোমালোকে ক'ব নহয় ছাৰ এইটো পৰিমেয় নহয়, কিয়নো আমাৰ √2টো আমি ভাঙিব নোৱাৰোঁ। চোৱাচোন এতিয়া √2, কিন্তু ইয়ে √2 অপরিমেয় সত্যটো কি? অপরিমেয় সত্যক বিৰোধ কৰে, গতিকে 1/√2 এটা অপরিমেয় সংখ্যা। ইয়াতে অংকটো শেষ। বুজি পাইছা? চোৱা এতিয়া মই কি লিখিলোঁ, ইয়াতে বেছি আন একো নাই, ইয়াতে বাকী ছেম থাকিব আগৰ নিচিনা। ইয়াতে কি আছে, মই 1/√2 আছিল আৰু সমান পি বাই কিউ আছিল, মই কি কৰিলোঁ এইটো ওলোটাই দিছোঁ, এইটো ওলোটাই যাব, গতিকে ওলোটাই দি কি তলত দেখাইছে এইটো একটো আমি নিলিখোঁ ইয়াতে। আৰু ইয়াতে কি আছে কিউ বাই পি আহিছে, মানে পিটো তলত আছে কিউটো ওপৰত গৈছে, ঠিক আছে। এইটোৱে অংক হয়, গতিকে বাকীখিনি আগৰ নিচিনা ছেম, যিহেতু পি আৰু কিউ অখণ্ড, গতিকে ইয়াতে পি আৰু কিউ আছে যিহেতু আমি কি লিখিম পি আৰু কিউ অখণ্ড, গতিকে কিউ বাই পি এটা পৰিমেয়, কিন্তু ইয়ে √2 অপৰিমেয় সত্য কি বিৰোধ কৰে, গতিকে 1/√2 এটা অপৰিমেয় সংখ্যা। ইয়াতে শেষ। তাৰপিছত কি দিছে আমাক এইটো চোৱাচোন, তাৰপিছত কুৱেশ্যনটো দিছে 7√5, ঠিক আছে। 2 নম্বৰ কুৱেশ্যনটো লিখা, 2 নম্বৰ দিছে 7√5। চ' 7√5টো আমি কেনে কৰিম, ছেম আগৰ নিচিনা কৰিব লাগিব। সলিউশন বিৰুদ্ধ হৈ ধৰা হ'ল এতে যিটো লেখা তোমালোকে বিৰুদ্ধভাৱে ধৰা হ'ল 7√5 এটা পরিমেয়, ঠিক আছে। পরিমেয় পি আৰু কিউ ইয়াৰ দুটা সহমৌলিক, ঠিক আছে। পি আৰু কিউ ইয়াৰ দুটা কি সহমৌলিক, এতেকে কিমান আছিল 7√5 ইকুৱেল পি বাই কিউ হৈ যাব। ইয়াতে চোৱা আৰু কিউ ইজ নট ইকুৱেল টু কিমান হ'ব 0 হ'ব। আগৰটোত মই দিয়া নাছিলোঁ চাগে, ইয়াতে কি আছিল কিউ ইজ নট ইকুৱেল টু 0, এইটো দি দিওঁ তোমালোকে, ঠিক আছে। ইয়াতে চোৱা, ইয়াতে মই কি লিখিলোঁ 7√5 ইজ ইকুৱেল টু কিমান পি বাই কিউ, গতিকে 7টোতো পূৰণ হৈছে, এইফালে লৈ যাওঁ তোমালোকে, এইটো √5 থাকিব ইজ ইকুৱেল টু পি বাই কিমান হ'ব 7 কিউ। তো ওপৰত পূৰণ আছিল, এইফালে হৰণ হৈ গৈছে, হৰণটো কিউৰ লগত পূৰণ হৈ যাব। এতেকে আমাৰ অংক ইয়াতে শেষ। আমি লিখিম এতেকে কিমান আছিল পি কিউ আৰু 7 অখণ্ড সংখ্যা, গতিকে √, গতিকে কি আছিলে তোমাৰ পি বাই 7 কিউ এটা পরিমেয়
সংখ্যা, কিন্তু ইয়ে √5 অপরিমেয় সত্যক বিরোধ করে অর্থাৎ 7√5 এটা অপরিমেয়। ঠিক আছে, 7√5 এটা কি অপরিমেয়। গতিকে আমাৰ অংকটো এতিয়া শেষ হৈ গ'ল। তোমালোকে অলপ চাই ল'বা। আগত তোমালোকে যদি স্ক্ৰীনশ্বট মাৰি ল'ব খোজা মাৰি লোৱাচোন, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু এইটো মাৰি লোৱা তোমালোকে। ঠিক আছে, আৰু এইফালে হৈছে তোমাৰ এইটো আছে, এইটো তোমালোকে এইটো ভালকৈ নোটছ কৰিবা। নোটছ কৰি লৈ তোমালোকে কি কৰিবা, এই এটা অংক বাকী থৈ গ'ল নহয়, এই 6 + 2√2 এইটো মই কৰি নিদিওঁ। তোমালোকে এইটো 2 নম্বৰ নিচিনা কম্পেয়াৰ কৰি অংকটো কৰিবা। ঠিক আছে, এইটো অলপ ইম্পৰ্টেণ্ট হয়। মই নেক্সট ক্লাছত শ্বৰ্ট ক্লাছ এটা মানে শ্বৰ্ট ভিডিঅ'ত মই এইটো আপলোড কৰি দিম, এইটো কেনেকৈ কৰিব লাগে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে চেনেলটোত নতুন আহিছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে ভিডিঅ'টো মই এৰাৰ লগে লগে তোমালোকৰ ওচৰলৈ সোনকালে যাই পায়। ঠিক আছে, তোমালোকে আশা কৰোঁ ভালকৈ পঢ়িবা, নোটছটো ভালকৈ বনাবা। আৰু ভিডিঅ' মই ডেইলি বেচিছত ভিডিঅ' এৰি থাকোঁ, তোমালোকে ডেইলি বেচিছত ভিডিঅ' চাই থাকিবা। আৰু ঘৰতো প্ৰেক্টিছ কৰিবা, তোমালোকে ৰুটিন ফ'ল' কৰিবা, পাৰিলে ৰুটিন ফ'ল' কৰিবা, তাতে তোমালোকৰ বহুতো সহায় হ'ব। আৰু গৰমৰ বন্ধ আহি আছে যিহেতু, গৰমৰ বন্ধত মই ট্ৰাই কৰিম 2টা বা 3টা ক্লাছ মই ডেইলি আপলোড কৰিবলৈ, তেতিয়া তোমালোকৰ চিলেবাছটো কমপ্লিট হৈ যাব। ঠিক আছে, আজিৰ ভিডিঅ'টো এনেই ইমানখিনি থাকক। মই নেক্সট এটা ভিডিঅ'ত নেক্সট যিখিনি আছে মই এইখিনি ভিডিঅ' লৈ আহিম। ঠিক আছে, তেনেহ'লে ধন্যবাদ।